যিয়ে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক। কোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিয়ক। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিয়ক। যিমান অভিযোগ হৈছে মোৰ নিৰ্দেশতে হৈছে, যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে। মই বিজেপিৰ মানুহক কৈছো মিয়াৰ ওপৰত অভিযোগ দাখিল কৰি থাকক, যাতে মিয়াই বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ময়ে বিজেপিৰ মানুহবিলাকক কৈছোঁ যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছোঁ, মই ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ মিয়া প্ৰসংগ। মিয়াক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মিয়াক কষ্ট দিবলৈ ময়ে এনকাৰেজ কৰিছোঁ। মিয়াক কষ্ট দিলেহে অসমৰ পৰা যাব মিয়া। যদি মিয়া ৰিক্সা চালকে ভাড়া 5 টকা বিচাৰে তেন্তে 4 টকা দিয়ক। আনহাতে SIR সময়ত 4-5 লাখ মিয়াৰ ভোট কটা যাব বুলি উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট। এইটো এনেকুৱা শিক্ষা দিব নালাগিছিলে। এনেকুৱা শিক্ষাটো মানে একবাৰ বেয়া, মানে যিটো মুখ্যমন্ত্ৰী হৈ কিনে এনেকুৱা কথা পাতে যে মিয়াক অনলি মিয়াক কষ্টটো দিয়ক, 4 টকা ভাড়া হ'লে 3 টকা দিয়ক, এনেকুৱা কেনেকুৱা ক'ব লাগিছিলে। আৰু তাৰ যে ৱাইফ আছে যে 70-80 বিঘা মাটি আছে, তেনেহ'লে তাৰতো কেনেকুৱা FIR যোৱা নাই এতিয়ালৈকে। সি অবৈধভাৱে লৈছে না শুদ্ধ হৈ কিনে লৈছে, এইটো মানুহে কথাটো ওলোৱা নাই। কিন্তু মানে সি অসমৰ মুখ্যমন্ত্ৰী হৈ কিনে কোনোবাই কথা নাপাতে। আৰু যিটো মানে যে কৈ আছে যে মানুহে ৰিক্সা চলাৰ কাৰণে আৰু যিটো গাড়ী চলাৰ কাৰণে, আৰে তই মানুহৰ উন্নতি লৈ কিনা কেনেকুৱা, তই কেনেকুৱা অসমটো উন্নতি কৰিবি সেইটো ভাবিব লাগিছিলে। আৰু তই আৰু ঘিৰাব ভাবি আছা, এনেকুৱা কথাটো ভাল নহয়। অসমৰ মুখ্যমন্ত্ৰী হৈ কিনে এনেকুৱা কথা, যেনেকুৱা মুছলিম মানুহ হওক, যেনেকুৱা অসমীয়া মানুহ হওক, চব মানুহে বাহিৰত কাম কৰি পেলাই 2-1 টকা জমাই কিনি মানে ঘৰত লৈ গৈ আছে, তাৰ পৰা টেক্স খাই আছে, তাৰ পৰা হেৰি কৰি আছে। তাৰ পিছতো মানে মিয়া মুছলমান, মিয়া হিন্দু মুছলমান, হিন্দু মুছলমান কি লগাই ৰাখিছে CM ছাৰ। সি হিমন্ত ছাৰ হয়, চবৰ মানে ভোট লৈ মানে সি মানে তাক জিতাই পেলাই মানে চৰকাৰটো গঠন কৰিছিলে। সেইটোৰ কাৰণে মানে সি এতিয়া মানে সি বাক কৰি আছে, হিন্দু মুছলিমৰ পিছত লগাই আছে। এইটো এনেকুৱা হ'লে কেনেকুৱা হ'ব? এইটো আৰুতো বাহিৰৰ দেশতো মানে আৰুতো মানে মুখ্যমন্ত্ৰী আছে, আৰুতো চৰকাৰ গঠন কৰি আছে। কেৰেলাত গঠন কৰি আছে, হায়দৰাবাদ গঠন কৰি আছে, বেংগলোৰ গঠন কৰি আছে। এনেকুৱা ইমান অত্যাচাৰ নহয় কেলে? ইয়াত কেলে ইমান অত্যাচাৰ হয়? আৰু মোৰ অসমতে বেছি অত্যাচাৰ হয়তো বাংলাদেশী নহ'লে পাকিস্তানী, এটাৰ পিছত এটা আহিয়ে থাকে। আৰে এনেকুৱা ৰাজনীতি কিয় কৰি আছা? অসমৰ মুখ্যমন্ত্ৰী হওক আৰু CM হওক আৰু যিটো হওক, আৰু মানে মানুহক জীয়াই থাকিবলৈ যেনেকুৱা অসমীয়া মানুহে যেনেকুৱা হিমন্ত মামাক মানে যেনেকুৱা ৰেচপেক্ট কৰে, মিয়া মানুহে ইমানেই ৰেচপেক্ট কৰে। তেনেহ'লে কেনে ইমান মিয়া মানুহক মানে ইমান মানে জ্বালাই আছে, ইমান অত্যাচাৰ কৰি আছে কেলে ইমান অত্যাচাৰ? আৰু অলপ লাজ লাগিব লাগে মানুহক, যিটো মানে মিয়া আমাৰ অসমৰ দপকাতে শুনিছো মিয়া এটা বিজেপিত ওলাইছে, এনেকুৱা লাজ লাগিব লাগে। লাজ লাগিব লাগে। এই কি নাম আছিলে এবাৰ মানে বিজেপিটো মানে ওলাইছে, কি যে কৈছে হবিব মহম্মদ। আৰু ডাইৰেক্ট হেমন্তই ডাইৰেক্ট কৈ দিয়ে যে হেমন্ত মুছলিম মানুহ পালে ডাইৰেক্ট জ্বলাব লাগে। যেনেকুৱা 10 টকাৰ ভাড়া 5 টকা দিব লাগে, 5 টকাৰ ভাড়া 4 টকা দিব লাগে। ৰাতি 11টা বজাত কেলে জ্বলাবা? ৰাতি 3টা বজাত জ্বলাব লাগে, ভাল লাগে। ৰাতি 3টা বজাত যাব লাগে, ৰাতি এনেকুৱা কথাটো ক'বলৈ ভাল নালাগে না। এনেকুৱা কৰিলে কেনেকুৱা চলিব? দেশটোতো এনেকুৱা নচলে। যেনেকুৱা হবিব মহম্মদ এতিয়া মোৰ গাঁৱৰে হয়, তাতে মানে হেৰি চিট আনিছে, তাতে টিকেট পাইছে। টিকেট পোৱাটোতো এতিয়াতো মইতো মানে তাক ভোট দিবও লাগিব। তাক যদি মই ভোট নিদিওঁ, সেইটো মোৰ ফেমিলি মেম্বাৰ হয়, তাক যদি মই ভোট নিদিওঁ কেনেকুৱা লাজ লাগিব? তাকতো মই ভোট দিবও লাগিব। তে হিন্দু মুছলিম কিয় মানে হিমন্ত ছাৰে কৈ আছে, হিমন্ত মামাই কৈ আছে বাৰ হিন্দু মুছলিম, মুছলিমক জ্বলাব লাগে, মুছলিম বাগাব লাগে। মুছলিম কি ইণ্ডিয়াৰ নাগৰিক নহয় নেকি? কিমান আৰু মানে হেৰি প্ৰমাণ পত্ৰ দিব লাগে? চবতো দিলে। এবাৰ NRC
NRC-ৰ পৰা তাৰপিছত আৰু কিবা ওলালে, তাৰপিছত দাদাৰ ডকুমেণ্ট কিবা কিবি 70 71 কিবা যিমান আছিলে সিমানেইতো দিলে। হয় তেনেহ'লে মানে কেলে এইটো মানে অসমৰ মুখ্যমন্ত্ৰী হৈ কিনা মানে কৈ আছিলে নহয়, এটা আগতে মানে যেন কৈছে 75 সাল পিছত এনেকুৱা আনপৰ গাদা এটা আহিব, মানে পুৰা উলট পালট কৰিব। এইটো হৈছে এক হৈছে মোদী চৰকাৰ আৰু এক হৈছে অসমৰ মুখ্যমন্ত্ৰী কিদে কয় নামটো কি আছিলে পাহৰি গৈছে নামটো, হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা তাক মামা বুলি চবে মাতে। কিয় মামা নাই? মামা মৰি গৈছে। ময়ো ৰিস্পট দি আছো, তাক মামা বুলি মাতে, চবে মামা বুলি মাতে, চবে মামা বুলি। মামা নাই, মামা মৰি গৈছে। এতিয়া মামা মানে যি বা ঢুকাইছে, মিয়াৰ মানে যি বা ঢুকাই আছে, হিন্দু মুছলিমক মানে কাজিয়াটো লগাই আছে, এইটোতো মামা বুলি ক'লেও লাজ লাগে তাক। কিন্তু